নিজৰ সন্তানক ইণ্ডিয়ান কেপটো আপুনি দিছিল সেই মুহূৰ্তটো অকণ জানিব বিচাৰিছোঁ। এইটো অলপ হেৰি হয় মানে ছাৰপ্ৰাইজিঙো হয়, আমি ভবা নাছিলোঁ। আমি একচুৱেলি ৰিয়ানক ছাৰপ্ৰাইজ দিম বুলিয়ে গৈছিলোঁ। বহুত আৰু লং জাৰ্ণি ন, এটা অলমষ্ট 12-14 আৱাৰ্ছৰ জাৰ্ণি। সি হয়তো অলপ কিবাকৈ যদি গমো পাইছে নাজানো, আমি যিমান পাৰোঁ আমি মোবাইল ৰ'মিং কৰি হ'লেও বা যেনেকৈ হ'লেও যাতে কণ্টেক্টত থাকোঁ এনি টাইম, সি যাতে ফিল নকৰে, আমি সেনেকৈয়ে গৈছিলোঁ। তাৰপিছত তাতে যেতিয়া গৈ পেলাই যোৱাৰ আগতে মিঠুৱে ইণ্ডিয়ান টিমৰ মেনেজাৰৰ লগত কথা পাতিলে যে আমি গৈ আছোঁ, ৰিয়ানক ক'ব নালাগে কাৰণ টিকেটৰ কথা আছে বা হেৰিৰ কথা আছে। মেনেজাৰো গম পালে গোটেইখিনি কথা। মেনেজাৰে অলৰেডি তেওঁলোকৰ এটা মানে ডিচিশ্যন এটা লোৱাই আছিলে, যদি বোলে আহে পেৰেণ্টছৰ হাতেদি কেবটো দিয়াব। সেইখিনি বস্তু আমি তাতে গৈ পেলাইহে গম পাইছিলোঁ। আমি ইভেন প্ৰথম যেতিয়া জিম্বাবুৱে যেতিয়া হোটেল সোমালোঁ, হোটেল সোমোৱাৰ পিছতো মেনেজাৰ যেতিয়া লগ পালোঁ, মেনেজাৰ লগ পোৱাৰ পিছত আমাক সোনকালে কৈছে সোনকালে ওলাই যাওক, সোনকালে ৰুমত সোমাই যাওক। কাৰণ যদি ৰিয়ানৰ ব্ৰেকফাষ্টৰ কাৰণে আহিলে বা লাঞ্চৰ বাহিৰত ওলাই আহিলে দেখা পালে ছাৰপ্ৰাইজটো শেষ হৈ যাব। আমি ইভেন ব্ৰেকফাষ্টৰ সিদিনা যেতিয়া মেটচ আছিলে, আমি আৰ্লি ব্ৰেকফাষ্ট কৰি একদম ছাইড হৈ গৈছোঁ। তেতিয়ালৈকে গমেই পোৱা নাই, তেতিয়ালৈকে আমি ভাবোঁ গম পোৱা নাই, নাজানো সি গম পাইছে নাই। কিন্তু আমাৰ প্লেনিং মানে তেওঁলোকৰ প্লেনিংটো সেইটো আছিলে। আমি ফাৰ্ষ্ট ব্ৰেকফাষ্ট কৰি সোনকালে ওলাই গৈছোঁ। তাৰপিছত সিহঁতে টিমটো যোৱাৰ পিছত আমি বেলেগকৈ গ'লোঁ। আমাক এই সৰু ৰুম এটাত লুকাই ৰাখিছে, মানে মিডিয়া বক্সৰ সেনেকুৱা সৰু ৰুম এটা লুকাই ৰাখি মানে সেনেকৈ গৈ পেলাই পিছত ফিল্ডলৈকে যেতিয়া হাৰ্ডেলটো হ'ল, যেতিয়া কৈ আছিলে, তাৰপিছত আমাক লাহেকৈ লৈ গৈ পেলাই তাৰ পিছফালৰ পৰা আমাক কেবটো দিয়াইছে। সেইটো এটা ডেফিনেটলি এটা মুভমেণ্ট, এটা যিটো মুভমেণ্ট নেকি আজি গাৰ্নুম থিয়ৰি যায়, সেইটো মুভমেণ্টৰ কাৰণে মই ৰখি আছিলোঁ। সেইটো মোৰ জেদ আছিলে যে অসমৰ পৰা ইণ্ডিয়া কিয় খেলিব নোৱাৰিব, সেইটো মোৰ জেদ এটা আছিলে আগৰ পৰাই। আৰু তাক লৈ মই পূৰা কৰা বুলিয়ে ক'ব লাগিব। আৰু ৰিয়ানেও সেইখিনি ছাপোৰ্ট দিছে বা সেইখিনি সি কষ্টও কৰিছে, ট্ৰেমেণ্ডাছ কষ্ট কৰিছে। সেইখিনি কোনো ক'ব নোৱাৰে, কোনো কমি নাই। সি এটা ছেশ্যন মিছ নকৰে। এতিয়া ৰিচেণ্টলি সি আহি কথা আছিলে 2 দিনৰ কাৰণে। আজি ছেশ্যনটো মিছ হ'বৰ কাৰণে সি আজি গুৱাহাটীলৈ নাহিলে। গুৱাহাটীলৈ অহা কথা আছিল 2 দিনৰ কাৰণে অকল, কিন্তু সেই ছেশ্যন এটা মিছ হ'ব, সেইকাৰণে সি গুৱাহাটীলৈ নাহিলে। সেইটো হ'ল ডেডিকেশ্যন।